শেহতীয়াকৈ বাতৰি কাকতত দেখা পোৱা ইছষ্টাধাম পৰ্টেলৰ প্ৰধান উদ্দেশ্য কি? উত্তৰ হৈছে স্বৰধাম যাত্ৰাৰ তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্যৰ পৰিমাপ নিৰীক্ষণ কৰা। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে সংযুক্ত ইছষ্টাধাম পৰ্টেলে যমুনেত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথকে ধৰি স্বৰধাম যাত্ৰা গ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্যৰ পৰিমাপসমূহ নিৰীক্ষণ কৰে। এই পদক্ষেপে মসৃণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰে, যাৰ ফলত তীৰ্থযাত্ৰীসকলে 14 সংখ্যাৰ আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট নম্বৰ তৈয়াৰ কৰিব পাৰে। প্ৰতিটো স্থানৰ ধৰ্মীয় তাৎপৰ্য আছে। যমুনেত্ৰী যমুনা দেৱীৰ প্ৰতীক, গংগোত্ৰী গংগা দেৱীৰ প্ৰতীক, কেদাৰনাথ ভগৱান শিৱৰ বাবে আৰু বদ্ৰীনাথ ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গিত। থেংকছ ফৰ ৱাচিং, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।